নমস্কাৰ দেশ বা দেশৰ বাহিৰৰ পৰা যোনে যেটা স্থানৰ পৰা আমাৰ ভিডিঅ'টো চাই আছে তাক আমাৰ ইউটিউব বা ফেচবুক চেনেলৰ পৰা ধন্যবাদ জনাইছোঁ। আজি আমি এইটো 1000 কেপাচিটি এটা ইনকুবেটৰ মেচিন বনাইছোঁ। এইটো যাব নগাঁও জিলাত। আপোনাক 1000 কেপাচিটি মেচিনটো মই কেনেদৰে বনাইছোঁ ভিতৰৰ পৰা দেখাম আপোনালোকক। এয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ 3টা বাল্ব। এটা বাল্ব মই বৰ্তমান হেৰি কৰা আছে আৰু এটা 3028 মডেলৰ কন্ট্ৰোলাৰ আৰু এটা ইন্ডিকেটৰ লাইট আৰু এতে লগাইছোঁ আপোনাৰ এসি ফ্যান। ডিসি কানেকশন মই কৰাই নাই ফ্যানত আৰু এটা 3000W1200 কন্ট্ৰোলাৰ লগাইছোঁ এটা ওভাৰহিটৰ কাৰণে আৰু মই এতে জালি ব্যৱহাৰ কৰিছোঁ আৰু ট্ৰে দি জালি দি ট্ৰে বনাইছোঁ। এয়া 1 2 3 4 5 6 7টা ট্ৰে দিছোঁ মই আৰু এতে হিউমিডিফায়াৰ লগাম। হিউমিডিফায়াৰটো আনিব দিছোঁ আজি। এটো হিউমিডিফায়াৰ লগোৱা হ'ব। এই মই ওয়াৰিং বিলাক এনেদৰে কৰিছোঁ আৰু প্লাইবোৰ্ডটো চাওক আপোনালোকে মই যেটো সকলোতকৈ ভাল প্লাইবোৰ্ড ফাৰ্নিচাৰ বনোৱা প্লাইবোৰ্ড যেটো এটো প্লাইবোৰ্ড দিছোঁ। কোনোবা বহুত মানুহে যেটো আপোনাৰ বহুত মানুহে নরমাল প্লাই দি বনায় কিন্তু নহয় নরমাল প্লাই দি বনালে প্লাইবিলাক বেন্ড হৈ যায় আৰু এইয়া মই আপোনালোকক দেখাম এতিয়া। পিছপিনে মই এটা ওভাৰহিটৰ ফ্যান দিছোঁ যেটো কন্ট্ৰোলাৰ লগোৱা আছে। এই আপোনালোকক দেখাইছিলোঁ কন্ট্ৰোলাৰখন এনেদৰে মই কন্ট্ৰোলাৰ লগাই কিনে ফ্যানখন লগাই দিছোঁ আৰু এটোৰ ভিতৰত কমপ্লিট যেটো ওয়াৰিং আছে এটোৰ ভিতৰত কৰা হৈছে। এয়া যদি আপোনালোকৰ কাৰোবাৰ ইনকুবেটৰ মেচিন লাগে 1000 কেপাচিটি 2000 কেপাচিটি যিমান কেপাচিটি আপোনালোকৰ মেচিন লাগে মই দিব পাৰিম। মোৰ ঘৰ হ'ল 1 নং নুপুৰজোত চিৰাজুলি। তেতিয়াহ'লে আজি এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। নেক্সট এটা ভিডিঅ' লৈ মই আপোনাৰ মাজত আহিম। মই মমতাজ আলী। ধন্যবাদ।